ইমান ভাগ ভাগ এইটো নিজে বনাই লোৱা আজি ধৰক হিন্দুস্তান যেতিয়া আজাদ হৈছে তেতিয়া পাৰ্টি দুটা তিনিটাই আছিল আজি পৰ্যন্ত কিমান পাৰ্টি হৈ গ'ল এইটো কোনোবাই বনাই দিছিল নেকি এই নিজে বনাই লোৱা পাৰ্টি আৰু গতিকে আজি পৰ্যন্ত যিমান ফিৰকা বনাইছে এই ফিৰকা নিজে নিজে জন্ম পাইছে কোনোবাই জন্ম দিছে কোনোবাই এইটো আদৰ্শ লৈছে কিন্তু আমি আছো পুৰাণা দলতে আহলে সুন্নাত আল জামাত পুৰাণা দল। আসসালামু আলাইকুম ওয়া বারাকাতুহু সম্মানীয় জনাব এইটো কথা সঁচা যে এই বাঘ বাঘবোৰ মানুহে বনাই লৈছে এইটো ভৱিষ্যতবাণী নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰিছিলে যে বনি ইছৰাইলৰ মাজত 72 দল আছিল আৰু মোৰ উম্মতৰ মাজত হ'ব 73 দল তাৰ ভিতৰত মাত্ৰ এটা দল জান্নাতি বাকীবিলাক জাহান্নামী এই জান্নাতি দল সকলোৱে দাবী কৰে আপোনাৰ আহলে সুন্নতেও দাবী কৰে দেওবন্দীয়ে দাবী কৰে সালাফিও দাবী কৰে আহলে হাদিসেও দাবী কৰে আৰু বহুত গ্ৰুপ সকলেও দাবী কৰে যে এই দলৰ অন্তৰ্ভুক্ত আমি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এইটো প্ৰশ্ন কৰিছিলে সাহাবায়ে কেৰাম সকলে যে ইয়া রাসূলুল্লাহ এই দলটো কোনটো নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিছিলে মা আনা আলাইহি ওয়া আসহাবি মই আৰু মোৰ সাহাবী সকল যেটো সিস্টেমত চলিছো এইটো সিস্টেমত যি সকল চলিব এই সকল এইটো দলৰ অন্তৰ্ভুক্ত এতিয়া আপোনালোকে দাবী কৰিছে আপোনালোক এইটো পুৰাণা দল তেতিয়ালে সাহাবায়ে কেৰাম সকলৰ আমলৰ লগত আপোনালোকৰ আমল মিলাব পাৰিব নেকি তিনিটা বিষয় আপোনালোকক আমি সন্মান সহকাৰে আহ্বান জনাইছো এই তিনিটা মিলাই দেখুৱাব যে সাহাবায়ে কেৰাম সকলৰ লগত আপোনাৰ মিল আছে নাম্বাৰ 1 যে প্ৰতি বছৰ 12 ৰবিউল আউৱালৰ দিনা নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবায়ে কেৰাম সকলে এনেকুৱা পদ্ধতিতে কৰিছিলে আপোনালোকে যেনেকুৱা জন্মদিন পালন কৰে এইটো প্ৰমাণ কৰিব হা নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মিলাদ আমিও পালন কৰো আমিও এইটো কও যে সোমবাৰে ৰোজা পালন কৰা 2 নম্বৰ বিষয় হল যে আপোনালোকে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুৰুদ পাঠ কৰাৰ সময়ত আৰু সালাম দিয়াৰ সময়ত যে তিয় হৈ সালাম দিয়ে দুৰুদ পাঠ কৰে এই পদ্ধতিটো সাহাবায়ে কেৰাম সকলে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম ইন্তেকালৰ পিছত কৰিছিল এনেকুৱা পদ্ধতি আপোনালোকে প্ৰমাণ কৰিব 3 নম্বৰ বিষয় হল যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ নাম লোৱাৰ সময়ত যে আপোনালোকে হাতত চুমা দিখিনি চকুত লগায় এই পদ্ধতিটো আপোনালোকে প্ৰমাণ কৰিব নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবী সকলে এনেকুৱা কৰিছিল যদি আপোনালোকে প্ৰমাণ কৰিব পাৰে আপোনালোকৰ দলৰ অন্তৰ্ভুক্ত হৈ যাম মই নবী সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ পৰা জাহিৰ পৰ্দা কৰাৰ পিছত তেখেতৰ আদৰ্শৱান ইছলাম আউলিয়া কেৰামে প্ৰচলিত কৰিছিল আজি পৰ্যন্ত হিন্দুস্তান বা অসমৰ সৰজমিনত ইছলাম আনা ব্যক্তিসকল হ'ল পীৰ দৰবেশ কোনো সংগঠন কোনো জামাতে আনা নাই গতিকে তেখেতসকলৰ আমি ফলোৱাৰ হয় তেখেতসকলক আমি মানি চলি আছো আৰু এয়াই ন্যায্য হয় আৰু এইটোৱে ইনসাফ হয় গতিকে আমি সমূহ ৰাইজক অনুৰোধ কৰিছো আপোনালোকে তথ্য জ্ঞান লওক আপোনালোকে তাৰিখ আৰু হিষ্টৰী পঢ়ক কেৱল কাৰো ছবি দেখি কাৰো গ্যাদাৰিং দেখি আৰু কাৰো ভিৰাভিৰি দেখি আপোনালোকে প্ৰলোভিত নহ'ব আপোনাৰ দাবী হল যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মাধ্যমেৰে আল্লাহ তাআলা যেটো শৰীয়ত পঠাইছে এই শৰীয়তৰ বিধান সৰ্বপ্ৰথম ভাৰতবৰ্ষত অলি আউলিয়া সকলে আনিছে এইটো বিষয় আপুনি ভালকে গৱেষণা কৰিব লাগে এইটো তথ্য সঠিক নহয় আপোনাৰ কিয়নো নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবায়ে কেৰাম সকলে ভাৰতবৰ্ষত এইটো শৰীয়ত লৈ আহিছিল সৰ্বপ্ৰথম মছজিদ হল কেৰালাৰ চেৰামান জুমা মছজিদ এই মছজিদ প্ৰতিষ্ঠা কৰিছিল সাহাবায়ে কেৰাম সকলে তাৰ মাজত উল্লেখযোগ্য নাম হল মালিক ইবনে দিনাৰ ৰাদিয়াল্লাহু তাআলা আনহু আৰু তেখেতৰ পুত্ৰ হাবিব বিন মালিক ৰাদিয়াল্লাহু তাআলা এতিয়ালৈকে হাবিব বিন মালিক ৰাদিয়াল্লাহু আনহুৰ কবৰ আছে তাত এইটো অলি আল্লাহ সকলে ভাৰতবৰ্ষত ইছলামৰ দাৱাত লৈ সৰ্বপ্ৰথম অহা নাই সৰ্বপ্ৰথম আহিছিল সাহাবায়ে কেৰাম সকলে এইটো তদন্ত কৰিবলৈ আপোনাক আহ্বান জনাইছো